নারায়ণ ও গতির গতি তোমার শরণে প্রভু সহস্র প্রণতি পুত্ৰৰূপে মোৰ গৃহে দিয়া দৰি পূৰ্ণ কৰা প্ৰভু নাৰায়ণ মনোবাঞ্ছা পূৰ্ণ কৰা প্রভু নারায়ণ হে চিরসুন্দর হে চিরবাঞ্ছিত বিশ্বৰ সকলো জ্যোতি পুত্ৰৰূপে নয়নৰ মণিৰূপে পাও যেন তোমাক এই জীৱন তুমিহেন শ্ৰেষ্ঠ পালকৰ হবলৈ উপযুক্ত পিতৃ কিবা শক্তি কিবা সামৰ্থ্য আছে আমাৰ ক্ষুদ্ৰ আমি অতিকে ক্ষুদ্ৰ হে বিৰাট মনোবাঞ্ছা পূৰ্ণ কৰা হে বাঞ্ছা কল্পতৰু মনোবাঞ্ছা পূৰ্ণ কৰা হে বাঞ্ছা কল্পতৰু চকু মেলক মণিৰাজ মই আপোনাৰ তপস্যাত সন্তুষ্ট হৈছো কোন কোন দেৱৰ চিন্ত তোমাৰ ইয়াত প্ৰয়োজন কি মণিৰাজ মই আপোনাৰ তপস্যাত সন্তুষ্ট হৈ এজনী দেৱৰ দুৰ্লভ সুৰভি আপোনাক দান কৰিবলৈ আহিছো এই সুৰভিৰ পৰা আপুনি যিহকে বিচাৰে তাকেই পাব দেৱৰাজ আপোনাৰ আশ্ৰমত একো বস্তুৰে অভাৱ নহ'ব সেইবাবে মণিৰাজ আপুনি তপ আচৰণ পৰিত্যাগ কৰি এই সুৰভিক লৈ আশ্ৰমলৈ গমন কৰক দেৱৰাজ মণিৰাজ মই তুমি সুৰভিৰ কাৰণে তপস্যা কৰা নাই তেন্তে মণিৰাজ আপোনাৰ তপস্যাৰ উদ্দেশ্য কি উদ্দেশ্য মহা বৈকুণ্ঠপতিক পুত্ৰৰূপে পাবৰ বাবে মোৰ এই ঘোৰ তপস্যা মণিৰাজ দেৱতাসকলে আপোনাৰ তপস্যাত সন্তুষ্ট হৈ এই সুৰভিক দি পঠাইছে আপুনি সুৰভিক গ্ৰহণ কৰক হে দেৱৰাজ মণিৰাজ দেৱৰ দুৰ্লভ এই সুৰভিক মোৰ হাতত সমৰ্পণ কৰি কিয় তুমি মোক বিঘিনি সাগৰত পেলাব বিচাৰিছা মণিৰাজ আপুনি মোৰ বাক্য মানি সুৰভিক গ্ৰহণ কৰক বাৰু মণিৰাজ মই এতিয়া আহিলো বুজিছো দেৱতা সকলে মই অনৰপৰত তপস্যা কৰি থকা দেখি সিহঁতৰ চকু পৰিছে দেৱতা সকলে মোকে একো মনে হৰি সাধনাৰ পৰা সদায় বিৰত ৰাখিব বিচাৰে ইও এক হৰিৰে লীলা মই হৰি সাধনাৰ পৰা নহওঁ বঞ্চিত চাওঁ বাৰু দয়াময় হৰি দয়া হয় নে নহয়
হে দয়াময়, জনমে জনমে তোমার শরণ চিন্তার পৰা যেন মই কদাপিতো নহওঁ বঞ্চিত, কদাপিতো নহওঁ বঞ্চিত। নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। স্বামী, স্বামী, প্রভু, 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 প্ৰিয়ে, তুমিও আহিলা হৰি সাধনত বাধা দিবলৈ। বাৰে বাৰে তপস্যাত ব্যাঘাত, পৰীক্ষামতো পৰীক্ষা। প্রভু, আপোনাৰ আপোনাৰ তপস্যা এতিয়াও শেষ হোৱা নাই নেকি? ৰেণুকা, দেৱৰাচি মোৰ তপস্যাত সন্তুষ্ট হৈ দেৱৰ দুৰ্লভ এই সুৰভিক দি গৈছে। তুমি সুৰভিক লৈ আশ্ৰমলৈ যোৱা। তোমাৰ যেতিয়াই যি বস্তুৰ প্ৰয়োজন হ'ব এই সুৰভিক প্ৰাৰ্থনা কৰিলেই পাবা। গতিকে যোৱা পিনে এই সুৰভিক লৈ তুমি আশ্ৰমলৈ যোৱা। প্ৰভু, আপোনাৰ তপস্যাৰ এতিয়া কোনো প্ৰয়োজন নাই। বলক বলক, আমি আশ্ৰমলৈ যাওঁ। তপস্যাৰ প্ৰয়োজন আছে ৰেণুকা, তপস্যাৰ প্ৰয়োজন আছে। নাৰায়ণক পুত্ৰৰূপে পাবৰ বাবেই মোৰ এই কঠোৰ তপস্যাৰ প্ৰয়োজন আছে। কিয় আপুনি নাচায়? নাথ, তপস্যা কৰি এই সুৰভি লাভ হ'ল যেতিয়া আকৌ জানো তপস্যাৰ আছে কিবা প্ৰয়োজন? প্ৰয়োজন আছে ৰেণুকা, প্ৰয়োজন আছে। যোৱা, তুমি সুৰভিক লৈ যোৱা। নাথ, নাথ, তপস্যা কৰি নাৰায়ণক পুত্ৰ ৰূপে পাবলৈ কিয় কিয় ইমান প্ৰয়োজন আপোনাৰ? বাৰে বাৰে তপস্যাত বাধা দিয়া কিয়? কিয় ৰেণুকা, কিয়? শুনিছো নাথ, নাৰায়ণ যাৰ ঘৰতে পুত্ৰ ৰূপে জন্ম হয় সেই ঘৰতে দিনে নিশাই কান্দি কান্দি পাৰ কৰিব লাগে। নাথ, কওক নাথ, নাৰায়ণক পুত্ৰ ৰূপে পাবলৈ ইমান হাবিয়াস কিয়? কওক নাথ, নকয় কিয়? কওক নাথ, নাৰায়ণক পুত্ৰ ৰূপে লাগে কিয়? কওক নাথ, কিয় লাগে? কিয়? তোমাৰ মন্দ সাধন কৰিবলৈ। কি ক'লে নাথ? মোৰ মুণ্ড ছেদন কৰিবলৈ নাৰায়ণক পুত্ৰ ৰূপে কৰিছে কামনা। সেয়ে যদি সঁচা হয় কিমান যে ভাগ্যৱতী মই। নাৰায়ণৰ হাতত মোৰ মৃত্যু হলে মই যে বৈকুণ্ঠগামী হম। নাথ, সেইদিন কেতিয়া আহিব নাথ? সেইদিন কেতিয়া আহিব? বাৰু মই এতিয়া আহিলোহে। কিন্তু যোৱাৰ আগতে ময়ো এটি কথা কৈ যাওঁ।
তপস্যা কৰি আপুনি যি সুৰভি লাভ কৰিলে এই সুৰভিৰ বাবে আপোনাৰো এদিন মৃত্যু ঘটিব। এই কথা আপুনি ৰাখিব মনতে। নাথ, এই কথা আপুনি ৰাখিব মনতে। অৰ্থাৎ ক্ৰোধৰ বশৱৰ্তী হৈ মই এয়া কি কৰি পেলালো? সঁচাকৈ নাৰায়ণে মৰিকিহঁত পুত্ৰৰূপে জন্ম লাভ কৰি মোৰ বাক্য ৰক্ষা কৰিবৰ বাবেই প্ৰিয়ে ৰেণুকাক শিৰচ্ছেদ কৰিব নেকি? সঁচাকৈ সুৰভিৰ বাবেই মোৰো মৃত্যু হ'ব নেকি? সকলো দয়াময়ৰ ইচ্ছা। একে মই অতপৰে হৰি সাধনাৰ পৰা মিছতেই বিৰত থাকিলো। নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। যমদগ্নি পরিহার করা, যমদগ্নি পরিহার করা তোমার তপস্যা ভীষণ। তুষ্ট আজি মই তোমার ভীষণ তপস্যা। শুনা যমদগ্নি, তুমি ঘূৰি যোৱা নিজ আশ্ৰমলৈ। মনোবাঞ্ছা পূৰ্ণ হ'ব তোমাৰ অতি সোনকালে। মনোবাঞ্ছা পূৰ্ণ হ'ব তোমাৰ অতি সোনকালে। যমদগ্নি, মনোবাঞ্ছা পূর্ণ হব তোমার অতি সোনকালে। কি শুনিল মই? তুমি মৰিকিহঁত পুত্ৰৰূপে জন্ম লাভ কৰিবা। হে দয়াময়, তুমি মৰিকিহঁত পুত্ৰৰূপে জন্ম লাভ কৰিবা। হে প্ৰভু, কোনে জানে
সেনাপতি কার্তবীর্য নাম মোর এক সত্রী সম্রাটময়ী মহেশ্বর ত্রিপুর মোর নাম যদি ধরে কোনোবাই মানব দানব সকল ভয়ত ভয় কম্পমান কি কমন্ত্রী সঁচা কথা মহারাজ অতি সঁচা আপোনাৰ নাম শুনিলে সকলো ভয়তে হৈ কম্পমান মহারাজ কোনেও নিবিচাৰে আপোনাৰ বিৰুদ্ধাচৰণ কৰি নিজৰে অকাল মৃত্যু কোন সেনাপতি কোন ৰাজদ্ৰোহীৰে তেওঁ বিচাৰ কৰিবলৈ আছে নেকি বাকী রাজদ্রোহী আপনার ভয়তে এই রাজদ্রোহী নামটোৱেই এইখন ৰাজ্যৰ পৰা পলায়ন কৰিছে সেনাপতি মহাৰাজ তুমি কব খোজা নেকি যে মোৰ সমকক্ষ বীৰ যোদ্ধা এই বিশ্ব ব্ৰহ্মাণ্ডৰ মাজে আপোনাৰ ধাৰণা সঠিক মহাৰাজ মন্ত্ৰী মহাৰাজ তোমাৰ কথাত আজি মই সান্তনা লভিব পৰা নাই মহাৰাজ মহেশ্বতীপুৰৰ মহামন্ত্ৰী মই আৰু এই মহেশ্বতীপুৰৰ মহামন্ত্ৰী কেতিয়াও মিছা কথা নকয় তুমি একো নাজানো মন্ত্ৰী এদিন ময়ো ভাবিছিলো যে মোৰ সমকক্ষ বীৰ যোদ্ধা এই বিশ্ব ব্ৰহ্মাণ্ডৰ মাজে কিন্তু কিন্তু কালি যোৱা ৰাতিৰ পৰা মোৰ সেই ভ্ৰম কিছু আঁতৰ হৈছে আছে মন্ত্ৰী আছে মোৰ সমকক্ষ বীৰ যোদ্ধা আছে ধৰাৰ বক্ষ কালি ৰাতিৰ পৰা মোৰ অন্তৰ কঁপিব লাগিছে মোৰ মন আজি অতিকে বিষাদিত কোনোবাই যেন মোক কৈ কাণে কাণে কাৰ্তবীৰ্য তোৰ আৰু বেছি পৰ নাই কি হব তোৰ এই সুখৰ জীৱন মহারাজ স্বপ্নস্থল ইতিমাত্র ভ্রান্তি এই স্বপ্নর বাবে কিয় করে চিন্তাও কারণে মহেশ্বতীপুৰৰ ৰজাপুৰী কাৰ্তবীৰ্য যাৰ নাম শুনিলেই স্বৰ্গ মধ্য আৰু এই পাতালে ধৰা ধৰে ভয় কম্পমান এইজনৰ মহাৰাজ কোনে কাঢ়ি নিব পাৰে অমূল্য জীৱন বৃথা চিন্তা কৰি আপুনি আকুল নহব আপোনাৰ সমকক্ষ যোদ্ধা কোনো নাই এই বিশ্ব ব্ৰহ্মাণ্ড নহয় মন্ত্ৰী আৰু সেনাপতি মোৰ সেই বিশ্বাস একেবাৰে হেৰাই গৈছে সপোনৰ মতে মোৰ মৃত্যু এক ব্ৰাহ্মণ পুত্ৰৰ হাতত মহাৰাজ এটি ব্ৰাহ্মণ পুত্ৰৰ হাততে আপোনাৰ মন্ত্ৰী আৰু সেনাপতি মই যোৱা ৰাত্ৰিৰ সেই সপোনৰ কথা এটা ব্ৰাহ্মণে গৰ্জন কৰি মোক খেদি আহিছে তাৰ গৰ্জন দেখি চকুৰ আগৰ সেই জুই ডাঙৰি দেখি মোৰ বুকু কঁপি উঠিছিল সেই ব্ৰাহ্মণে মোক খেদি আহিছে যি ভক্তিৰ প্ৰভাৱত শত ৰজাই অস্ত্ৰ শস্ত্ৰে খেদি আহিলেও মোৰ বুকু কঁপাব পৰা নাছিল যি সমৰ ক্ষেত্ৰত শত ৰজাক মই পৰাভূত কৰিছিলো কিন্তু আজি সপোনত সেই ব্ৰাহ্মণ কুমাৰক দেখি মোৰ বুকু কঁপি উঠিছে সেই ব্ৰাহ্মণ কুমাৰে মোক খেদি আহিছে আৰু মই একো কৰিব পৰা নাই মোৰ ধনু মোৰ তৰোৱাল সকলোতাৰ সন্মুখত কহি পৰিছে সেনাপতি এতিয়া মোৰ বুকু কঁপিব লাগিছে সবল মনে কদাপিতো নামানে সেই সপোনক
সপোন সদায় সপোনেই মহাৰাজ। অ মহাৰাজ, সামাজিকৰ কথা সকলো সঁচা নহয়। সাবধান সাবধান দুষ্ট কুলংগাৰ কৰ্তব্য। তোৰ অত্যাচাৰ পৃথিৱীয়ে সহিব নোৱাৰে। পাবি পাবি তই অবিলম্বে যোগ্য প্ৰতিফল। পাবি তই অবিলম্বে যোগ্য প্ৰতিফল। পাবি তই অবিলম্বে যোগ্য প্ৰতিফল। সেনাপতি সেই ভীষণ আকাশবাণী, সেই শূন্যবাণী শুনি মোৰ বুকু আৰু কঁপিব লাগিছে। মোৰ বুকু আৰু কঁপিব লাগিছে। নাই নাই নাই, নহয় মন তই স্থিৰ হ। অস্থিৰ নহবি হৃদয়। উপযুক্ত প্ৰতিদ্বন্দ্বী সমকক্ষ যোদ্ধা মোৰ মিলিছে ধৰাত। তাৰ পাছত যদি মোৰ মৃত্যু, এইটো এক সৌভাগ্যৰ কথা। যোৱা সেনাপতি, এই ব্ৰাহ্মণ কুমাৰক য'তেই পোৱা বিচাৰি অনা তুৰন্তে মোৰ সমীপে। মহাৰাজ, মৃত্যুক বিচাৰি যোৱাৰ কোনো প্ৰয়োজন নাই। সি নিজেই আহি সময়তে হ'ব উপস্থিত। মন্ত্ৰী, ই মোৰ অনুৰোধ নহয়, কঠোৰ আদেশ। আৰু মোৰ আদেশ যদি কৰা অমান্য, তোমালোকেও পাবা তাৰ ভীষণ শাস্তি। আজিলৈ সবাই মনতে ভংগ কৰা হ'ল। অবতার
লীলারে অনন্ত চতুর্দিশে লীলার হততুতি যায় আকাশ পাতাল কোনে রোধে গতিতার কোনে রোধে শক্তিতার লীলার কত ঢৌ উঠে ধরণী কত আহে কত যায় কোনে করিব পারে তার নির্ণয় কিন্তু কিন্তু আমার যে অবতার ক্ষত্রিয়কে সংহার করা বসুন্ধরায় অত্যাচাৰ সহিব নোৱাৰি এদিন জনাইছিলাম এতিয়া দণ্ড দিয়াৰ উচিত সময় ক্ষন্তে কতে লুপ্ত পাব ক্ষত্ৰিয় কুল ক্ষত্ৰিয়ৰ নাম মাত্ৰ মই নাৰাখিম ধৰা কত ৰক্ষা পাবি হেৰ ক্ষত্ৰিয় কুল তহঁতৰ অত্যাচাৰ বসুন্ধৰাই নোৱাৰে কৰিব বহন ক্ষত্রিয় ক্ষত্রিয় নিধনের করিল মই ভীষণ প্রতিজ্ঞা দেখা যাও ক্ষত্রিয়র বাহুবল দেখা যাও ক্ষত্রিয়র ঘোর অত্যাচার হর হর মহাদেব বিধাতাৰ অনুৰোধত ৰামৰ দৰে পুত্ৰ লাভ কৰিলো মই তাতোতকৈ আনন্দৰ কথা কি হ'ব পাৰে যিদিন ধৰি ৰামক পুত্ৰ ৰূপে লাভ কৰিছিল সেই দিন ধৰি আশ্ৰমৰ তৰুলতা সুশ্ৰী হৈ বৈকুণ্ঠ পুৰি যেন চাৰিওফালে চন্দনৰ গন্ধত আশ্ৰম হয় আমোল দিনে দিনে ৰামৰ প্ৰভাৱ দেখি মই আচৰিত হৈছো অতি কম দিনৰ ভিতৰত ৰাম হস্তত পাৰ্গত হৈ উঠে কৰুণাময়ৰ কৃপাত সাৰ্থক হল মোৰ এই তাপস সন্ধ্যাৰ পূজাৰ সময় মোৰ হল সমাগত ৰেণুকা 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 প্ৰভু কিবা কব প্ৰভু ৰেণুকা সন্ধ্যাৰ পূজাৰ সময় মোৰ হল সমাগত পূজাৰ সকলো সম্ভাৰ প্ৰস্তুত নে সকলো সম্ভাৰ প্ৰস্তুত মাত্ৰ জল আনিবলৈহে বাকী যোৱা তেন্তে জল আনাগৈ ভাল প্ৰভু ময়ো যাওঁ সন্ধ্যাৰ পূজাৰ বাবে নিজকে কৰোগৈ প্ৰস্তুত আরে চলি যাই ঋষি পত্নী ৰেণুকা সুন্দৰী জলয়ানী বাকসতী স্বামী আজ্ঞা পাৰি জলয়ানী বাকসতী স্বামী আজ্ঞা পাৰি আরে চিন্তাম্বিত মন ভৈলা অমঙ্গল দেখি পাপ মরি খনে ডাকি
বিলাকে চেও ধৰি নাচিব লাগিছে সৰজৰ মাজতে দেৱৱালা সকলে নৃত্য কৰিব ধৰিছে সঁচাকৈ তেওঁলোকৰ হে সাৰ্থক জীৱনে সঁচাকৈ ধন্য হলো দেখি প্ৰাকৃতিক দৃশ্যৰাজি মই যাওঁ নদীৰ পৰা মই জল ভৰাই লওঁ